subscribe and hit the bell icon for get latest updates. জেমিলো এসু 2025 আৰু 26 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে সিলেবাস আৰু আগন্তুক 6 মাইলি আৰু বছৰিকা পৰীক্ষাত নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব গতিকে আজি আমি ভিডিঅ'টিত দেখাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ইয়াত 2025 আৰু 26 বৰ্ষত ইয়াত নৱম শ্ৰেণীৰ 6 মাইলিৰ লগতে বছৰিকা পৰীক্ষাৰ সম্পূৰ্ণ সিলেবাস ইয়াত সন্নিবিষ্ট কৰা হৈছে গতিকে আমি গোটেইকেইটা বিষয় দেখাম গতিকে পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত 6 মাইলি আৰু বছৰিকা পৰীক্ষাত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰিছে ইয়াত গদ্যাংশ থাকিব 6 মাইলি পৰীক্ষাত আমি ফাৰ্ষ্টতে কৈ দিছো ইয়াত অন্যৰ প্ৰতি ব্যৱহাৰ সময় আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰ গদ্যাংশত এইকেইটা সময় পৰীক্ষাত আহিব লগতে বছৰিকা পৰীক্ষাটো এইকেইটা চেপ্টাৰ আহিব ঠিক তেনে 2 নম্বৰতে আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এইটো 6 মাইলি পৰীক্ষাৰ লগতে বছৰিকা পৰীক্ষা লাগিব কিন্তু পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এইটো 6 মাইলি পৰীক্ষাত নালাগে কেৱল বছৰিকা পৰীক্ষাত লাগিব আৰু জুজটো লাগিব 6 মাইলি পৰীক্ষাত আৰু লগতে বছৰিকা পৰীক্ষাত লোক সংস্কৃতি লাগিব কেৱল বছৰিকা পৰীক্ষাত আৰু পদ্য থাকিব শিশুলীলা মানৱ বন্দনা গীত আৰু ছবি এই দুইটা লাগিব 6 মাইলি আৰু বছৰিকা পৰীক্ষাত লগতে পছন্দ ধুমুহাই প্ৰশ্ন কৰিলে মুখ আৰু মোৰ দেশ এইকেইটা লাগিব বছৰিকা পৰীক্ষাত এইকেইটা 6 মাইলি পৰীক্ষাত নালাগে আৰু ব্যাকৰণত থাকিব নট্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিপৰীত শব্দ সন্ধি জুৰিয়া শব্দ দ্বন্দ্ব সমাস অনুৰূপ শব্দ এইখিনি লাগিব 6 মাইলি লগতে বছৰিকা পৰীক্ষাত আৰু লগতে বছৰিকা পৰীক্ষাত থাকিব প্ৰত্যয় ঠিক তেনে থাকিব গ্ৰামাৰৰ ভাৱ সম্প্ৰসাৰণ বাক্য ৰচনা আবেদন লিখন ৰচনা দ্ৰুতপাঠ অপঠিত গদ্যাংশ গোটেইখিনি ইয়াত 6 মাইলি আৰু বছৰিকা পৰীক্ষাত সন্নিবিষ্ট কৰি দিছে আৰু গ্ৰুপ বি সেকশনত থাকিব চোৰ ধৰা আৰু সন্মান এইকেইটা থাকিব 6 মাইলি পৰীক্ষাত আৰু লগতে বছৰিকা পৰীক্ষাত আৰু পদ্যাংশ থাকিব হনুমন্তৰ লংকা দৰ্শন 6 মাইলি পৰীক্ষাত আৰু লগতে বছৰিকা পৰীক্ষাত আৰু সুখ কবিতাটি থাকিব ইয়াত কেৱল বছৰিকা পৰীক্ষাত 6 মাইলি পৰীক্ষাত এটো নালাগে আৰু ব্যাকৰণত থাকিব বিপৰীত লিংগবাচক শব্দ বিপৰীতাৰ্থক শব্দ সমাৰ্থক শব্দ জুৰিয়া শব্দ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এইকেইটা 6 মাইলি লগতে বছৰিকা পৰীক্ষাটো থাকিব গতিকে যিসকলৰ এমাইল হিচাপে অসমীয়া আছে তেওঁলোকে আগন্তুক 6 মাইলি আৰু বছৰিকা পৰীক্ষাত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এইদৰে পঢ়িব লাগিব এবাৰ ইংৰাজী বিষয়টিলৈ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী বিষয়ত 6 মাইলি পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব আমি ফাৰ্ষ্টত ইয়াত কৈ দিছো ইয়াত টিকমৰা আছে হাফ এডিট ইয়াত আমি যিকেইটা ইয়াত আন্ডাৰলাইন কৰি দিয়া ভাগ আছে সেই ভাগখিনি 6 মাইলি পৰীক্ষাত লাগিব তাৰ ভিতৰত থাকিব আনচিন পেছেজ লগতে থাকিব এমপ্লিফিকেশ্যন ৰিপৰ্ট ৰাইটিং গ্ৰামাৰ থাকিব টেন্স ইউজ অফ পেছিভ ভইচ ৱৰ্ড অৰ্ডাৰ লগতে প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্ণ আৰু প্ৰ'জৰ থাকিব দ্য ফান দে হেড দ্য চাউণ্ড অফ মিউজিক মাই চাইল্ডহুড এইকেইটা থাকিব প্ৰ'জৰ আৰু পোয়েট্ৰি সেকশনত থাকিব দ্য ৰোড নট টেকেন দ্য লেক আইল অফ ইনিছফ্ৰী লিজেণ্ড অফ নৰ্থলেণ্ড এইকেইটা থাকিব পোয়েট্ৰি সেকশনত আৰু সাপ্লিমেণ্টাৰী যিখন মুভমেণ্টছ আছে তাৰ পৰা কেৱল 6 মাইলি পৰীক্ষাত এটা চেপ্টাৰ আহিব দ্য এডভেঞ্চাৰ অফ টটো আৰু গোটেই বছৰিকা পৰীক্ষাত গোটেইখিনি চেপ্টাৰ থাকিব ইয়াত থাকিব ট্ৰান্সলেশ্যন থাকিব এমপ্লিফিকেশ্যন থাকিব ওৱান চিন পেছেজ থাকিব আৰু এটা আনচিন পেছেজ থাকিব লগতে ষ্টৰী থাকিব নটিছ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিং এইকেইটাৰ ভিতৰত যিকোনো এটা লিখিব লাগিব আৰু গ্ৰামাৰ থাকিব টেন্স ইউজ অফ পেছিভ ভইচ ৱৰ্ড অৰ্ডাৰ নেৰেশ্যন প্ৰিপজিশ্যন ডিগ্ৰী কুৱেশ্যন পেটাৰ্ণ এইখিনি থাকিব বছৰিকা পৰীক্ষাত গোটেইখিনি লগতে প্ৰ'জত আহিব বছৰিকা পৰীক্ষাত দ্য ফান দে হেড দ্য চাউণ্ড অফ মিউজিক মাই চাইল্ডহুড দ্য বণ্ড অফ লাভ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ আৰু পোয়েট্ৰি সেকশনত থাকিব দ্য ৰোড নট টেকেন দ্য লেক আইল অফ ইনিছফ্ৰী এ লিজেণ্ড অফ নৰ্থলেণ্ড ন' মেন আৰ ফৰেন আৰু লগতে থাকিব এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল আৰু লগতে সাপ্লিমেণ্টাৰীখনত থাকিব ইয়াত দ্য এডভেঞ্চাৰ অফ টটো দ্য হেপী প্ৰিন্স ৱেডাৰিং দ্য ষ্টৰ্ম ইন ইৰাছামা আৰু এ হাউচ ইজ নট এ হোম এই গোটেইখিনি থাকিব বছৰিকা পৰীক্ষাত গতিকে যিসকলে নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে আগন্তুক 6 মাইলি আৰু বছৰিকা পৰীক্ষাত ইংৰাজী বিষয়ৰ বাবে এইকেইটা চেপ্টাৰ পঢ়িব লাগিব আৰু যিসকলে অলটি ইংলিছ লৈছে নৱম শ্ৰেণীত তেওঁলোকে ইয়াত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব 6 মাইলি পৰীক্ষাত দ্য লাষ্ট লিভ এ ট্ৰুলি বিউটিফুল মাইণ্ড ৰিচ অফ দ্য ফৰ দ্য টপ এইকেইটা থাকিব 6 মাইলি পৰীক্ষাত লগতে বছৰিকা পৰীক্ষাত থাকিব দ্য লাষ্ট লিভ এ ট্ৰুলি মাইণ্ড ৰিচ ফৰ দ্য টপ ইন দ্য কিংডম অফ ফুডছ কাঠমাণ্ডু এই গোটেইকেইটা থাকিব বছৰিকা পৰীক্ষাত আৰু পোয়েট্ৰি সেকশনত 6 মাইলি পৰীক্ষাত ইয়াত পোয়েট্ৰি 2টা থাকিব আৰু বছৰিকা পৰীক্ষাত থাকিব 4টা ঠিক তেনেদৰে গ্ৰামাৰত থাকিব কুৱেশ্যন টেগ আৰু ভকেবুলাৰী 6 মাইলি পৰীক্ষাত আৰু লাগিব বছৰিকা পৰীক্ষাত কুৱেশ্যন টেগ ভকেবুলাৰী ডিগ্ৰী অফ কম্পাৰিজন পোয়েট্ৰি সেকশনত থাকিব অন কিলিং এ ট্ৰী ৱাইন এই দুটা থাকিব 6 মাইলি পৰীক্ষাত আৰু লগতে 4টা চেপ্টাৰ থাকিব পোয়েট্ৰিৰ ইয়াত বছৰিকা পৰীক্ষাত আৰু গ্ৰামাৰত থাকিব কুৱেশ্যন টেগ ভকেবুলাৰী এই দুটা থাকিব 6 মাইলি পৰীক্ষাত আৰু বছৰিকা পৰীক্ষাত 1 2 3 ইয়াত ডিগ্ৰী অফ কম্পাৰিজনলৈকে থাকিব বছৰিকা পৰীক্ষাত আৰু কম্প্ৰিহেনশ্যন অফ আনচিন আৰু প্ৰ'জ পেছেজ থাকিব কেৱল বছৰিকা গতিকে যিসকলে
ইংৰাজী হিচাপে অল্টি ইংলিছ লৈছে নৱম শ্ৰেণীত তেওঁলোকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত এইমতে পঢ়িব লাগিব এবাৰ গণিত বিষয়টো নৱম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত গণিতৰ কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰিছে ইয়াত ৰিভিজন চেপ্টাৰ পাৰ্ট 1 টো লাগিব 6 মাহিলী পৰীক্ষাত পাৰ্ট 2 টো ইয়াত নালাগে লগতে নাম্বাৰ সিস্টেম লাগিব সম্পূৰ্ণ চেপ্টাৰ ইয়াত পলিনোমিয়েল থাকিব পলিনোমিয়েল সম্পূৰ্ণ চেপ্টাৰ লাগিব 6 মাহিলী পৰীক্ষাত লগতে কোঅৰ্ডিনেট জ্যামিতি থাকিব 6 মাহিলী পৰীক্ষাত আৰু লিনিয়াৰ ইকুৱেশ্যন 4 নম্বৰ চেপ্টাৰটো থাকিব 6 মাহিলী পৰীক্ষাত আৰু যেটো 5 নম্বৰ চেপ্টাৰ আছে হেতু 5 নম্বৰ চেপ্টাৰটোত নালাগে আৰু 6 নম্বৰ থাকিব লাইনস এণ্ড এংগলছ এটো থাকিব 6 মাহিলী পৰীক্ষাত আৰু লগতে থাকিব ট্ৰায়াঙ্গলৰ ইউনিট 7.5 লৈকে লাগিব 6 মাহিলী পৰীক্ষাত আৰু 7.6 টো অতৰাই দিয়া হৈছে গতিকে 1 ৰ পৰা ইয়াত 7 লৈকে 6 মাহিলী পৰীক্ষাত লাগিব কিন্তু ইয়াত 5 নম্বৰটো নালাগে আৰু লগতে বছৰেকীয়া পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব আমি ইয়াত কৈ দিছো ইয়াত বছৰেকীয়া পৰীক্ষাত 1 2 3 4 গুটেকেটা বছৰেকীয়া পৰীক্ষা থাকিব 5 নম্বৰ চেপ্টাৰটো নাহে আৰু 6 নম্বৰ থাকিব সম্পূৰ্ণ চেপ্টাৰ বছৰেকীয়া পৰীক্ষাত 7 নম্বৰ কেৱল 7.5 ইউনিটলৈকে লাগিব বছৰেকীয়াত আৰু 8 নম্বৰ থাকিব ইয়াত কোৱাড্ৰিলেটাৰেল ইয়াত সম্পূৰ্ণ চেপ্টাৰ লাগিব 9 নম্বৰত কেৱল 9.3 লৈকে লাগিব আৰু 9.4 ৰ পৰা ইয়াত বছৰেকীয়া পৰীক্ষাত নালাগে আৰু লগতে সাৰ্কুলৰ সম্পূৰ্ণ চেপ্টাৰ বছৰেকীয়া পৰীক্ষাত লাগিব আৰু 11 নম্বৰ যেটো চেপ্টাৰ আছে সেই 11 নম্বৰ চেপ্টাৰটো ইয়াত অতৰাই দিয়া হৈছে গতিকে ইয়াত সম্পূৰ্ণ চেপ্টাৰ 12 নম্বৰত আছে হিৰনৰ ফৰ্মুলা গুটেটো লাগিব ইয়াত সাৰফেস এৰিয়া এণ্ড ভলিউম এবাৰ গুটেটো লাগিব আৰু ষ্টেটিষ্টিক্সৰ 14.4 ইউনিটলৈকে বছৰেকীয়া পৰীক্ষাত লাগিব আৰু লগতে সম্ভাৱিতা যেটো চেপ্টাৰ আছে সম্ভাৱিতা চেপ্টাৰ সম্পূৰ্ণ লাগিব বছৰেকীয়া পৰীক্ষাত গতিকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক বছৰেকীয়া আৰু 6 মাহিলী পৰীক্ষাত গণিতৰ বিষয়টিত এইদৰে পঢ়িব এবাৰ বিজ্ঞান বিষয়টোলৈ নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়িছে তেওঁলোকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত কোনকেইটা বিজ্ঞান চেপ্টাৰ পঢ়িব লাগিব ইয়াত আমি কৈ দিছো ফাৰ্ষ্টতে আমি ইয়াত 6 মাহিলী পৰীক্ষাত আহিবলগীয়া চেপ্টাৰ কেইটা কৈ দিছো ইয়াত 1 নম্বৰ চেপ্টাৰটো লাগিব 2 নম্বৰ চেপ্টাৰ লগতে 5 6 এইকেইটা লাগিব 6 মাহিলী পৰীক্ষাত আৰু ইফালে থাকিব 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ চেপ্টাৰ এইকেইটা থাকিব 6 মাহিলী আৰু লগতে তলৰ ফলৰ পৰা থাকিব 13 আৰু 14 এইকেইটা চেপ্টাৰ 6 মাহিলী পৰীক্ষাত লাগিব আৰু বছৰেকীয়া পৰীক্ষাত 1 ৰ পৰা 15 লৈকে গোটেইখিনি চেপ্টাৰ লাগিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত এইমতে তেওঁলোকে পঢ়িব লাগিব এবাৰ সমাজ বিজ্ঞান বিষয়টোলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে 6 মাহিলী পৰীক্ষাত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব আমি ফাৰ্ষ্ট 6 মাহিলী পৰীক্ষাত আহিবলগীয়া চেপ্টাৰ কেইটা ইয়াত কৈ দিছো হিষ্ট্ৰী পাৰ্টত থাকিব 1 2 3 এই তিনিটা চেপ্টাৰ থাকিব 6 মাহিলী পৰীক্ষাত আৰু জিওগ্ৰাফী পাৰ্টত থাকিব 1 নম্বৰ চেপ্টাৰ আৰু 2 নম্বৰ চেপ্টাৰ ঠিক তেনেদৰে ইয়াত পলিটিক্যাল সায়েন্সৰ যেটো পাৰ্ট আছে পলিটিক্যাল সায়েন্সৰ প্ৰথম ভাগটো আহিব পলিটিক্যাল পাৰ্টিজ ইন ইণ্ডিয়া একেটা থাকিব 6 মাহিলী পৰীক্ষাত আৰু লগতে থাকিব ইকনমিক্সৰ বেসিক কনসেপ্ট অফ ইকনমিক্স এটো থাকিব 6 মাহিলী পৰীক্ষাত আৰু বছৰেকীয়া পৰীক্ষাত ইয়াত সম্পূৰ্ণ চেপ্টাৰ থাকিব ইয়াত যিফালে টিক কৰা আছে গুটেকেটা চেপ্টাৰ লাগিব বছৰেকীয়া পৰীক্ষাত অৰ্থাৎ হিষ্ট্ৰী পাৰ্টৰ 1 পৰা 5 লৈকে লাগিব বছৰেকীয়া পৰীক্ষাত জিওগ্ৰাফী পাৰ্টৰ 1 2 দুইটা লাগিব 3 4 ইয়াত গুটেকেটা 6 মাহিলী বছৰেকীয়া পৰীক্ষাত লাগিব আৰু লগতে পলিটিক্যালৰো তেনেকৈ 1 2 গুটেকেটা পাৰ্ট বছৰেকীয়া পৰীক্ষাত লাগিব আৰু ইকনমিক্সৰ তেনেকৈ 1 আৰু 2 দুইটা চেপ্টাৰ ইয়াত বছৰেকীয়া পৰীক্ষাত লাগিব গতিকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এইমতে সমাজ বিজ্ঞানৰ চেপ্টাৰ পঢ়িব ইলেক্টিভ সাবজেক্ট যিসকলে এডভান্স আছামিজ লৈছে 9 তেওঁলোকে পঢ়িব লাগিব 6 মাহিলী পৰীক্ষাত অসমীয়া আখৰ চিনাকি কেইজনমান বিজ্ঞানীটো লাগিব কেৱল বছৰেকীয়া পৰীক্ষাত অলগুটি লাগিব 6 মাহিলী পৰীক্ষাত অসমৰ কুটিৰ শিল্পৰ বিষয়ে থাকিব এইটো বছৰেকীয়া পৰীক্ষাত আৰু অকণমানি প্ৰাৰ্থনা আৰু লঘোণ এইটো 6 মাহিলীৰ লগতে বছৰেকীয়া পৰীক্ষাত থাকিব আৰু ব্যাকৰণৰ ইয়াত গোটেইখিনি ব্যাকৰণ লাগিব 6 মাহিলী আৰু বছৰেকীয়াত আৰু থাকিব ৰচনা আৰু লগতে অনুবাদ এই গোটেইকেইটা থাকিব 6 মাহিলী আৰু বছৰেকীয়া আৰু লগতে গদ্যৰ অংশ থাকিব ইয়াত কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা 6 মাহিলী পৰীক্ষাত অসমীয়াৰ আমাৰ সাজপাৰ আৰু অলংকাৰ থাকিব বছৰেকীয়া পৰীক্ষাত এটো 6 মাহিলী পৰীক্ষাত নালাগে আৰু লগতে শংকৰ মাধৱ গুৰু শিষ্যৰ এক মহান নিদৰ্শন থাকিব 6 মাহিলী পৰীক্ষাত অসমৰ কেইটামান কৃষিভিত্তিক উৎসৱ কেৱল থাকিব বছৰেকীয়া পৰীক্ষাত আৰু পদ্য থাকিব নোৱাৰো কবিতাটি 6 মাহিলী আৰু বছৰেকীয়া দুইটাতে লাগিব আৰু ব্যাকৰণ থাকিব 6 মাহিলী আৰু বছৰেকীয়াত লগতে ভাৱ সম্প্ৰসাৰণ ভুল বাক্যৰ শুদ্ধনি আৰু বাক্য ৰচনা এইখিনি থাকিব 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত গতিকে যিসকলে এডভান্স আছামিজ লৈছে ইয়াত নৱম শ্ৰেণীৰ ইলেক্টিভ হিচাপে তেওঁলোকে আগন্তুক 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাত এইমতে পঢ়িব লাগিব হিন্দী বিষয়টোলৈ যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত হিন্দী ইলেক্টিভ হিচাপে লৈছে তেওঁলোকে 6 মাহিলী পৰীক্ষাত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰিছে ইয়াত গদ্য অংশ থাকিব হিম্মত আৰু জিন্দগী এটো থাকিব কেৱল 6 মাহিলী পৰীক্ষাত আৰু হিম্মত আৰু জিন্দগীৰ লগতে আপ ভলে জগ ভলা এটো থাকিব বছৰেকীয়া পৰীক্ষাত চিকিৎসা চক্ৰৰ অপৰাজিতা থাকিব কেৱল বছৰেকীয়া পৰীক্ষাত
আৰু পদ্য কথা থাকিব কৃষ্ণ মহিমা এইটো 6 মাইলী পৰীক্ষাত আৰু ন নিৰাশ কৰে মন গৈ এইটো থাকিব কেৱল বছৰেকীয়া পৰীক্ষাত আৰু মুৰজায়া ফুল কেৱল 6 মাইলী পৰীক্ষাত থাকিব লগতে বছৰেকীয়া পৰীক্ষাটো এইটো আহিব আৰু দুটা পঢ়িয়া থাকিব বছৰেকীয়া পৰীক্ষাত আৰু ব্যাকৰণত ইয়াত পঢ়িব লাগিব লিংগ বচন কাৰক সন্ধি পৰ্যায়বাচী শব্দ এইকেইটা 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত লাগিব লগতে পৰীক্ষা আহিব 6 মাইলী পৰীক্ষাত মণিকাঞ্চন সংযোগ থাকিব বছৰেকীয়াৰ পৰীক্ষাত আৰু দোহা দশক থাকিব কেৱল 6 মাইলী পৰীক্ষাত আৰু লগতে দোহা দশকৰ লগতে সাবৰমতী কি চন্দ আহিব বছৰেকীয়া পৰীক্ষাত আৰু ব্যাকৰণত থাকিব ইয়াত অনুচ্ছেদ লেখন পত্ৰ লিখন অপঠিত গদ্যাংশ অনুবাদ আৰু অৰ্থনাট এই গোটেইখিনি থাকিব বছৰেকীয়া পৰীক্ষাৰ লগতে 6 মাইলী পৰীক্ষাত গতিকে নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হিন্দী বিষয়টি ইলেক্টিভ হিচাপে লৈছে তেওঁলোকে আগন্তুক পৰীক্ষাত এইদৰে পঢ়িব লাগিছে তেওঁলোকে ইয়াত 6 মাইলী পৰীক্ষাত পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 2 3 আৰু 4 এইকেইটা চেপ্টাৰ থাকিব 6 মাইলী পৰীক্ষাত লগতে বছৰেকীয়া পৰীক্ষা থাকিব 1 পৰা 8লৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডভান্স মেথছ লৈছে তেওঁলোকে আগন্তুক 6 মাইলী পৰীক্ষাত এইমতে পঢ়িব লাগিব আৰু লগতে বছৰেকীয়া পৰীক্ষাত এবাৰ হিষ্ট্ৰী বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী বিষয়টি লৈছে নৱম শ্ৰেণীত ইলেক্টিভ হিচাপে তেওঁলোকে 6 মাইলী পৰীক্ষাত পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 2 আৰু 3 এইকেইটা 6 মাইলী পৰীক্ষাত থাকিব আৰু বছৰেকীয়া পৰীক্ষা থাকিব 1 পৰা ইয়াত 6লৈকে গতিকে ইলেক্টিভ হিষ্ট্ৰী যিসকলে লৈছে তেওঁলোকে আগন্তুক 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত এইমতে পঢ়িব লাগিব এবাৰ জিঅ'গ্ৰাফী বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইলেক্টিভ হিচাপে জিঅ'গ্ৰাফী লৈছে তেওঁলোকে ইয়াত 6 মাইলী পৰীক্ষাত পঢ়িব লাগিব 1 পৰা ইয়াত 5 নম্বৰ চেপ্টাৰলৈকে 6 মাইলী পৰীক্ষাত থাকিব আৰু লগতে 1 পৰা ইয়াত 8লৈকে থাকিব বছৰেকীয়া পৰীক্ষাত গতিকে এনেকৈ ইয়াত নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে জিঅ'গ্ৰাফী লৈছে তেওঁলোকে এইকেইটা চেপ্টাৰ আগন্তুক 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত পঢ়িব লাগিব নীতি শ্লোক সুভাষিত নিশ্চয়টো থাকিব 6 মাইলী পৰীক্ষাত আৰু লাগিব বছৰেকীয়া পৰীক্ষাত আৰু বছৰেকীয়া পৰীক্ষাত থাকিব সিংহ শোষক কথা ইয়াত 4 নম্বৰ চেপ্টাৰ 5 নম্বৰ ইউনিট এইখিনি থাকিব লগতে ব্যাকৰণ থাকিব 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত আৰু 7 নম্বৰটো তেনেকৈ গম পথ এই গোটেইখিনি থাকিব আৰু 8 নম্বৰত থাকিব সন্ধি আৰু এইখিনি 6 মাইলী বছৰেকীয়া পৰীক্ষাত লাগিব লগতে টেক্সচুৱেল গ্ৰামাৰ ট্ৰেন্সলেশ্যন অসমীয়া বা সংস্কৃতলৈ অনুবাদ কৰা এই গোটেইখিনি থাকিব 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত এবাৰ উৎক্ষেপ যিসকল ছাত্ৰ ছাত্ৰী লৈছে তেওঁলোকে ইয়াত পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 2 আৰু এইকেইটা থাকিব 6 মাইলী এবাৰ উৎক্ষেপ বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত উৎক্ষেপ ইলেক্টিভ হিচাপে লৈছে তেওঁলোকে ইয়াত পঢ়িব লাগিব ইয়াত চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ নম্বৰ 2 থাকিব 6 মাইলী পৰীক্ষাত আৰু লগতে বছৰেকীয়া পৰীক্ষাটো থাকিব লগতে 3টো থাকিব কেৱল বছৰেকীয়া পৰীক্ষাত আৰু 4 থাকিব ইয়াত বছৰেকীয়া পৰীক্ষাত আৰু লগতে এইখিনি থিয়ৰী পেপাৰ হয় আৰু প্ৰেক্টিকেলত থাকিব ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লগতে 4 নম্বৰ চেপ্টাৰ 6 মাইলী লগতে বছৰেকীয়া পৰীক্ষাত আৰু তেনেকৈ ইয়াত 5 নম্বৰ চেপ্টাৰ থাকিব ইয়াত প্ৰেক্টিকেলত 6 মাইলী লগতে বছৰেকীয়া পৰীক্ষাত আৰু 6 নম্বৰ 7 নম্বৰ আৰু 8 9 10 এইকেইটা থাকিব কেৱল বছৰেকীয়া পৰীক্ষাত গতিকে এনেকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে উৎক্ষেপ লৈছে নৱম শ্ৰেণীত ইলেক্টিভ হিচাপে তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব গতিকে এইখিনি আছিল আমাৰ নৱম শ্ৰেণীৰ আগন্তুক 6 মাইলী আৰু বছৰেকীয়া পৰীক্ষাত আহিবলগীয়া চেপ্টাৰসমূহ গতিকে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এই সিলেবাস বুজি পোৱাত অসুবিধা পায় তেওঁলোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে আৰু আমি যিমান পাৰি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ